কংগ্ৰেছে যোগ্য ব্যক্তিক মৰ্যাদা দিব নাজানে। আগন্তুক দিনত বহু জ্যেষ্ঠ কংগ্ৰেছে এআইইউডিএফ দলত যোগদান কৰিব। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত কৰিমগঞ্জ কংগ্ৰেছত বিৰাট খহনীয়া। আজমলৰ হাতত হাত ধৰি এআইইউডিএফত যোগদান প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আবু সালেহ নিজামুদ্দিন আৰু তেওঁৰ কেইবা শতাধিক সমৰ্থকৰ। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আবু সালেহ নিজামুদ্দিন এআইইউডিএফ দলত যোগদান কৰাৰ পিছতে তেওঁক আৰু কৰিমগঞ্জ লোকসভাৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীক লগত লৈ উত্তৰ পূৰ্বাঞ্চলৰ আহালে সুন্নাত আল জামাতৰ উপদেষ্টা ছৈয়দ জুনাইদ আহমেদ মাদানীৰ পৰা দুৱা ললে আজমলে। দুৱা মেৰফিলৰ অঞ্চলত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আজমলে কয়, কংগ্ৰেছে যোগ্য ব্যক্তিক মৰ্যাদা দিব নাজানে। আগন্তুক দিনত কংগ্ৰেছ এৰি বহু জ্যেষ্ঠ কংগ্ৰেছে এআইইউডিএফ দলত যোগদান কৰিব। মই কেতিয়াও সন্ধিয়া 8 বজাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে লগ কৰা নাই। যি দলৰ নেতাসকলে ৰাতি ৰাতি মুখ্যমন্ত্ৰীৰ সৈতে লগ কৰে তেওঁলোক হৈছে বিজেপিৰ মিত্ৰ। মুখ্যমন্ত্ৰী ধুবুৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইন জয়ী হোৱাটো বিচৰা কথাই স্পষ্ট হয় যে বিজেপিৰ বি টীম হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক কটাক্ষ কৰি আজমলে কয়, হাফিজ ৰছিদ এজন ৰিজেক্টেড চালানী মাছ। নিৰ্বাচনত হাৰি আকৌ বহিবগৈ গুৱাহাটীৰ চেম্বাৰত আৰু এবাৰ 90% সংখ্যালঘু ভোটাৰে এআইইউডিএফ দলত ভোট দিব বুলিও কয় এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। বদৰপুৰৰ পৰা মইনুল হকৰ ৰিপৰ্ট, আছাম লাইভ। কংগ্ৰেছে মুছলমানক ৰাখিব পৰা নাই, কংগ্ৰেছৰ দোষ। আজি যেনেকৈ আমাৰ আবু সালেহ নিজামুদ্দিন চাহৰ নিচিনা এজন চিনিয়ৰ মানুহ আহি জইন কৰিছে, তেখেত বিজেপি যাব নোৱাৰে, আইডিঅলজিকেল ফৰক আছে, ডিফাৰেন্স আছে, তেখেত আমাৰ লগত আহিছে, উই ৱেলকাম। হ'লে বাকী যিমান মুছলমানসকল হৈ আছে এই কংগ্ৰেছৰ পৰা দুখ পাই এই মানুহবিলাক বিজেপি চাহাবুল ইছলাম আমাৰ কেণ্ডিডেট, আমি টিকেট দিছো। মোৰ 100% আশা আছে যে চাহাবুল ইছলাম জিকিব। কিন্তু চাহাবুল ইছলামৰ অপজিশ্যনত যে কেণ্ডিডেট উঠিছে তেখেত লোকেল মানুহ নহয়, চালানী মাছ। দ্বিতীয় কথা হ'ল তেখেত একবাৰ আমি টিকেট দিছিলোঁ আজি 25 বছৰ আগত, 25 বছৰ পিছত কৰিমগঞ্জ জিকাইছে। এতিয়াও জিকাৰ পিছত যদি মানুহে জিকাই দিয়ে নিজৰ নচিব বৰবাদ কৰিব, যাব গুৱাহাটীত। এনে মানুহৰ বাপ দাদাৰ মাটি ইয়াত থাকিব পাৰে, কিন্তু তেখেতৰ কোনো মাটি ইয়াত আছে বুলি মই নাজানো। আৰু গুৱাহাটীত তেখেতৰ ঘৰ বাৰী আছে, গুৱাহাটীত থাকে, সেইটো কাৰণে গুৱাহাটীত যাব, প্ৰেক্টিচ আকৌ আৰম্ভ কৰি দিব। ধুবুৰীত ইনশাআল্লাহ আপোনালোকৰ যদি দোৱা থাকে বদৰুদ্দিনৰ কম্পিটিশ্যন বদৰুদ্দিনৰ লগত। মোক কোনোদিন আপোনালোকে ৰাতি 8টাৰ পিছত হেমন্ত বিশ্ব শৰ্মাৰ দৰজাত আপোনালোকে দেখিছে নেকি? হলে যে কোনো কংগ্ৰেছী হোক, ৰকিবুল হুছেইন চাহাবৰ পৰা ধৰি আৰু ভূপেন বৰাৰ পৰা আৰম্ভ কৰি ইতিমধ্যে কমলাক্ষৰটো গ'ল, যিসকলে ৰাইত গৈ তাত থাকিছে, চিএমৰ পৰা পইচা লৈছে, তেওঁসকলে আজি বিজেপি যোগদান কৰিছে, খোলা খুলি ঝটঝট পটপট হৈ গ'ল।